হেল্ল' ষ্টুডেণ্টছ, আজি আমি গ্ৰামাৰৰ আৰু এটা টপিক লৈ আহিছোঁ আৰু সেই টপিকটো হৈছে চেণ্টেন্স। তো চেণ্টেন্স মানে আমি জানো বাক্য। এতিয়া বাক্য কাক কয় বা ইংলিছত আমি হোৱাট ইজ এ চেণ্টেন্স মানে কি বুজো, একচুৱেলি কি অৰ্থ হয় চেণ্টেন্সৰ। তো ইয়াতে কি কৈছে হোৱাট ইজ এ চেণ্টেন্স? A sentence is a group of words containing a subject and a verb. মানে চেণ্টেন্স বহুতকেইটা শব্দক মিলাই পিনে এটা বাক্য তৈয়াৰ কৰা হয়, ঠিক আছে। বহুতকেইটা বাক্য লগ লাগি পিনে এটা চেণ্টেন্স বুলি আমি ক'ব পাৰোঁ। আৰু চেণ্টেন্সত কি থাকে? ছাবজেক্ট থাকে, ভাৰ্ব থাকে। এতিয়া ছাবজেক্ট কাক কয়? যোনে কাম কৰে, ঠিক আছে। বা কোনোবা মানুহৰ নাম হ'ব পাৰে, জেগাৰ নাম হ'ব পাৰে, বস্তুৰ নাম হ'ব পাৰে, ছাবজেক্ট। ভাৰ্ব মানে হয় কিবা কাম কৰা বা হোৱা বুজোৱা, ঠিক আছে। তাৰপিছত কি কৈছে? আ চেণ্টেন্স মাষ্ট মেক চেন্স। মানে তোমাৰ বাক্য অকল যে যেনে তেনে লিখাটোক বাক্য বুলি নকওঁ, শব্দ যেনে তেনে মিলাই পিনে একেলগত কৰাটোক বাক্য বুলি নকয়, তাৰ অৰ্থও ওলাব লাগিব। এতিয়া যদি মই কওঁ আই এম এ ষ্টুডেণ্ট, মানে কি হয়? মই এজন ষ্টুডেণ্ট হয়, কিন্তু মই যদি এনেকৈ কৈ দিওঁ এম ষ্টুডেণ্ট আই, তো সেইটো কিবা অৰ্থটো নোলায় ন। তো চেণ্টেন্স মানে হয় বহুতকেইটা শব্দক একেলগত মিলাই পিনে যেতিয়া আমি লিখোঁ আৰু তাৰ সম্পূৰ্ণৰূপে অৰ্থটো যেতিয়া ওলাই পৰে তাক আমি চেণ্টেন্স বুলি কওঁ। চ' ব'লা আহা আমি কিছুমান চেণ্টেন্স তেনেকৈ চাওঁ। চেণ্টেন্সৰ আৰু এটা ভাগ আছে, সেইটো হ'ল আৰু সেই ভাগটো কি কৈ আছে ইয়াতে? আ চেণ্টেন্স ইজ এ গ্ৰুপ অফ ৱৰ্ডছ উইচ কনচিষ্ট অফ ছাবজেক্ট এণ্ড প্ৰেডিকেট এণ্ড এক্সপ্ৰেছেছ আ কমপ্লিট থট। মানে চেণ্টেন্সত তোমাৰ ছাবজেক্ট থাকে, প্ৰেডিকেট থাকে। আৰু ছাবজেক্ট কি হ'ব পাৰে? নাউন, প্ৰনাউন, নাউন ফ্ৰেজ এক্সেট্ৰা। মানে ছাবজেক্ট মই কৈছিলোঁ যিকোনো মানুহৰ নাম, জেগাৰ নাম, বস্তুৰ নাম, মানে যাৰ বিষয়ে কোৱা হৈছে তাক ছাবজেক্ট বুলি কয়। আৰু প্ৰেডিকেট মানে হৈছে যে সি কি কাম কৰি আছে, মানে যাৰ কথা কোৱা হৈছে সি কি কাম কৰি আছে বা সি কেনেকুৱা ধৰণৰ বস্তু বুজাই আছে, ঠিক আছে। তো তাক প্ৰেডিকেট বুলি কয়। অলপ আগত যেতিয়া মই এটা এক্সাম্পল কৈছিলোঁ আই এম এ ষ্টুডেণ্ট বুলি, তো মই এজন ষ্টুডেণ্ট মানে মই এজন ছাত্ৰ হয় বা ছাত্ৰী হয়। তো ইয়াতে কাৰ কথা কোৱা হৈছে? আই। তো আই হৈ যাব ছাবজেক্ট আৰু কি থাকি গ'ল? এম এ ষ্টুডেণ্ট হৈ যাব প্ৰেডিকেট। তো ছাবজেক্ট প্ৰেডিকেট গম পালা। তো আহা আমি ছাবজেক্ট আৰু প্ৰেডিকেটৰ তেনেকুৱা কিছুমান উদাহৰণ চাওঁ। যেনেকৈ বাৰ্ডছ ফ্লাই, মানে চৰাই উৰে। তো কোনে উৰে? চৰাই। তো বাৰ্ডছ হৈ যাব ছাবজেক্ট, ফ্লাই হৈ যাব প্ৰেডিকেট। তাৰপিছত কাউজ আৰ গ্ৰেজিং ইন দ্য ফিল্ড, মানে গৰুৱে ফিল্ডত ঘাঁহ খায়। তো কোনে ঘাঁহ খায়? মানে পথাৰত গৈ পিনে সিহঁতে ঘাঁহ খায়। তো কোনে খায়? কাউজ খায়। তো কাউজ হৈ যাব ছাবজেক্ট আৰু আৰ গ্ৰেজিং ইন দ্য ফিল্ড হৈ যাব প্ৰেডিকেট। বা দ্য টাইগাৰ কিল্ড দ্য হাণ্টাৰ, মানে বাঘে চিকাৰীজনক মাৰি পেলালে। কোনে মাৰিলে? বাঘে। তো দ্য টাইগাৰ হ'ব ছাবজেক্ট আৰু কিল্ড দ্য হাণ্টাৰ হ'ব প্ৰেডিকেট। তো বুজি পালা, বাক্যত যাৰ কথা কোৱা হৈছে সেই নামটো হৈ যাব ছাবজেক্ট আৰু সি কি কাম কৰি আছে, কেনেকুৱা ধৰণৰ মানে কামবোৰ কৰি আছে, সেই সম্পূৰ্ণ মানে সেই নামৰ বাহিৰে বাকী যিমানখিনি শব্দ থাকিব এই গোটেইখিনি একেলগত মিলি কি হৈ যাব? প্ৰেডিকেট। এতিয়া বুজি পালা চাগে চবে ছাবজেক্ট আৰু প্ৰেডিকেট কাক কয়। তাৰপিছত ছাবজেক্ট আৰু প্ৰেডিকেট গম পালা। তাৰ আগতে চেণ্টেন্স বুজোৱাৰ সময়ত মই কি কৈছিলোঁ যে বাক্যত ছাবজেক্ট থাকে, ভাৰ্ব থাকে। মানে যোনে কাম কৰি আছে তাৰ কথা কোৱা হয় আৰু সি কি কাম কৰি আছে সেইটোও বুজোৱা হয়। যেনেকৈ শিলা ৱেণ্ট টু প্লে, মানে শিলা খেলিব গৈছিল। তো ইয়াতে কোনে খেলিব গৈছিল? শিলা। তো শিলা সেইকাৰণে ছাবজেক্ট। ইয়াত চাইছা ন, ৰঙা বক্স এটা দি পিনে ছাবজেক্ট লিখিছে, তাৰমানে শিলাৰ নামটো ৰেড ইংক দি দিয়া আছে। তো সেইকাৰণে সেই শিলা কি হৈ গৈছে? ছাবজেক্ট। ৱেণ্ট মানে কি? যোৱা। তো যোৱা কি হয়? তোমাৰ ভাৰ্ব হয়। গ' ৱেণ্ট গান আমি লিষ্ট অফ ভাৰ্বত পঢ়োঁ ন, তো ৱেণ্ট হৈ যাব তোমাৰ ভাৰ্ব। তো তেনেকুৱা আৰু কেইটামান এক্সাম্পল চোৱা ছাবজেক্ট আৰু ভাৰ্ব থকা, যেনেকৈ আই ৰাইট বা ইউ ৰাইট, দেৱৰা ৰাইটছ, উই ৰাইট, দে ৰাইট, এইবোৰ কি হৈ যায়? ভাৰ্ব হৈ যায়, ছাবজেক্ট আৰু ভাৰ্ব। মানে এতিয়া তুমি ক'ব পাৰা যে এটা বাক্যত ছাবজেক্ট ভাৰ্ব থাকে নে ছাবজেক্ট প্ৰেডিকেট থাকে? তো একচুৱেলি হয় যে ছাবজেক্ট আৰু ভাৰ্বটো থাকে, ঠিক আছে। যিকোনো বাক্যত ছাবজেক্ট আৰু ভাৰ্ব থাকে। তোমাৰ এতিয়া যেনেকৈ মই কৈছোঁ যে আই ৰাইট ইংলিছ,
ঠিক আছে, বা আই ৰাইট পয়েমছ, মই কবিতা লিখোঁ। তো কোনে লিখে? মই। তো আই হৈ যাব ছাবজেক্ট, মই কি কৰোঁ? লিখোঁ, ৰাইট হৈ গ'ল ভাৰ্ব। কিন্তু যদি ছাবজেক্ট আৰু প্ৰেডিকেট চাব যাওঁ তেতিয়া আই হৈ যাব ছাবজেক্ট, ৰাইট পয়েমছ দুটা একেলগত মিলি কি হৈ যাব? প্ৰেডিকেট। তাৰমানে প্ৰেডিকেটত ভাৰ্ব থাকে, ঠিক আছে? ভাৰ্বত পূৰা প্ৰেডিকেট নাথাকিবও পাৰে, কিন্তু প্ৰেডিকেটত ভাৰ্ব থাকে। এতিয়া বুজি পালা ছাবজেক্ট প্ৰেডিকেট ভাৰ্ব কাক কয়? চ' ব'লা এতিয়া আমি চাওঁ যে চেণ্টেন্স এণ্ড টাইপছ অফ চেণ্টেন্সেছ, মানে চেণ্টেন্স কেইবিধ আৰু কি কি। তো চেণ্টেন্স কেইবিধ হয়? চেণ্টেন্স হয় তোমাৰ 5 বিধ। কি কি হয়? এছাৰ্টিভ চেণ্টেন্স, ইণ্ট্ৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপটেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। ঠিক আছে, মই আৰু এবাৰ নামবোৰ পঢ়ি দি আছোঁ। এছাৰ্টিভ, ইণ্টাৰগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী। তো তোমাক যদি কোনোবা সোধে যে চেণ্টেন্স কেইবিধ হয়? চেণ্টেন্স 5 বিধ হয়। তো ব'লা আমি এটা এটাকৈ চাওঁ কোনটো কাক কয়। প্ৰথমটো হৈছে এছাৰ্টিভ। ইয়াত যেনেকৈ তোমালোকে ছবিত চাই আছা, ছোৱালী এজনী চুপচাপ মনে মনে বহি আছে। তো এছাৰ্টিভ চেণ্টেন্সো তেনেকুৱাই হয়, সাধাৰণ বাক্য। তাত একো মানে তোমাৰ প্ৰশ্নবোধক নুবুজায় বা আচৰিত হোৱা বাক্য তেনেকুৱা নুবুজায়, একো নহয়, একদম সাধাৰণ। যেনেকৈ ছোৱালীজনী সাধাৰণকৈ বহি আছে তেনেকুৱা বাক্য সাধাৰণ হয়। গম পাইছোঁ এইটো শুনিবলৈ অলপ জমনি লাগি আছে, কিন্তু আচলতে এছাৰ্টিভ চেণ্টেন্স মানে সাধাৰণ বাক্য। তো এতিয়া এছাৰ্টিভ চেণ্টেন্সৰ ডেফিনেশ্যনটো ব'লা আমি চাওঁ। A sentence which expresses a general statement is called an assertive sentence. মানে সাধাৰণ বাক্য এটা বুজায়, তাক assertive sentence বুলি কয়। It is also known as declarative sentence. Assertive sentenceৰ আৰু এটা নাম কি হয়? Declarative sentence. তোমাক যদি কোনোবা সোধে যে declarative sentence মানে কি, তো তুমি ক'ব পাৰিবা যে declarative sentence মানে হয় assertive sentence, আৰু যাৰ অৰ্থ হ'ল যে সাধাৰণ বাক্য বুজায়। তো ইয়াত কিছুমান এক্সাম্পল দিয়া আছে চোৱা। উমা ইজ এ গুড গাৰ্ল, দেবু ইজ এ গুড বয়, ৰহিম প্লেছ ৱেল, উই লিভ ইন ইণ্ডিয়া, মানে আমি ভাৰতত থাকোঁ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, মানে সূৰ্য পূব পিনৰ পৰা উদয় হয়। তো এইবোৰ কি হয় তোমাৰ? এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্স তোমালোকে গম পালা। তো তোমালোকৰ এটা নলেজৰ কাৰণে আৰু এটা বস্তু মই কৈ দি আছোঁ, সেইটো একচুৱেলি চেণ্টেন্সৰ টাইপছ বুলি ক'ব নোৱাৰা, বাট চেণ্টেন্সৰ এটা ধৰণ হয় আৰু, ঠিক আছে? সেইটো কয় এফাৰ্মেটিভ চেণ্টেন্স। তোমালোকে শুনিবা, ঠিক আছে? কৰাৰ সময়ত বা ডাঙৰ ক্লাছত গ'লেও কেতিয়াবা শুনিবা যে এছাৰ্টিভ চেণ্টেন্স বেলেগকৈ ক'ব, এফাৰ্মেটিভ চেণ্টেন্স বেলেগকৈ ক'ব। এতিয়া এছাৰ্টিভ আৰু এফাৰ্মেটিভৰ মাজত পাৰ্থক্য কি হয়? তো assertive sentence কাক আমি কৈছোৱে, an assertive sentence is a sentence that declares a state or assertive fact or opinion, মানে কিবা ফেক্ট বুজাব বা কাৰোবাৰ কিবা মন্তব্য বুজাব, ঠিক আছে? আৰু affirmative sentence কাক কয়? an affirmative sentence is a sentence that indicates a positive sense or meaning. affirmative sentence পজিটিভ বাক্য বুজায়, মানে কেতিয়াও নেগেটিভ নুবুজায়। এছাৰ্টিভ চেণ্টেন্সত নেগেটিভ বাক্য হ'ব পাৰে। আই এম এ বয় এছাৰ্টিভ হ'ব পাৰে, আই এম নট এ বয় এছাৰ্টিভ হ'ব পাৰে। কিন্তু এফাৰ্মেটিভত আই এম এ বয় এফাৰ্মেটিভ হ'ব, আই এম নট এ বয় এফাৰ্মেটিভ কেতিয়াও হ'ব নোৱাৰে। কাৰণ আই এম নট এ বয়ত কি আছে? নট আছে। নট কি হয়? নেগেটিভ। তোমালোকে নেগেটিভ ইণ্টাৰগেটিভ ভিডিঅ' চাইছিলা চাগে, যোনে নাই চোৱা সিহঁতে আৰু এবাৰ চাই ল'বা ভালকৈ। তো নেগেটিভ মানে কি? নট বহে। তো তেনেকুৱা নেগেটিভ বাক্য বুজালে সেইটো এফাৰ্মেটিভ কেতিয়াও হ'ব নোৱাৰে। চ' তাৰে ইয়াতে চোৱা ছেকেণ্ড নম্বৰ পইণ্ট কি দিছে? এছাৰ্টিভ চেণ্টেন্স কেন বি আইদাৰ পজিটিভ অৰ নেগেটিভ। মানে এছাৰ্টিভ চেণ্টেন্স পজিটিভ বাক্য হ'ব পাৰে, নেগেটিভ বাক্য হ'ব পাৰে। নেগেটিভ বাক্য মানে য'ত নহয় বুজায় বা নট থকা বুজায়, গম পাইছা? আৰু এফাৰ্মেটিভ চেণ্টেন্সত কি কৈছে? এফাৰ্মেটিভ চেণ্টেন্স আৰ অলৱেজ পজিটিভ। এফাৰ্মেটিভ চেণ্টেন্স সদায় পজিটিভ হয়। যদি তোমালোকে মুভি চোৱা ন, আজিকালি বহুতে ইংলিছ মুভি এইবোৰো চায়, তো তাত চাবা কোনোবা ছাপ'জ দুজনৰ মাজত কথা হৈ আছে, যে এজনে ক'লে এইটো কৰিবিনে বা এনেকৈ হ'লে ভাল হ'বনে? তো সিহঁতে য়েছ নকৈ পিনে এফাৰ্মেটিভ বুলি কয়। তোমাক যদি কোনোবা সোধে যে ডু ইউ প্লে ফুটবল, মানে তুমি ফুটবল খেলা, তো তুমি য়েছ
বুলি ক'বা তো কিছুমান মুভিত কি হয় য়েছ নকৈ পিনে এফাৰ্মেটিভ বুলি কয় কাৰণ এফাৰ্মেটিভ কি হয় সদায় পজিটিভ হয় তো য়েছ মানে কি পজিটিভ বুজায় ন তো এই এফাৰ্মেটিভ শব্দটো সাধাৰণতে মুভিবোৰতো ইউজ হয় যেতিয়া তোমালোকে মুভি টুভি চাবা তেতিয়া তাতো শুনিবা তো সেইকাৰণে সদায় মনত থ'বা এছাৰ্টিভ পজিটিভ নিগেটিভ দুটা হ'ব পাৰে বাট এফাৰ্মেটিভ সদায় পজিটিভ হয় এতিয়া ছেকেণ্ড বস্তু আহে আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্স নেগেটিভ ইণ্টাৰগেটিভৰ ভিডিঅ' যোনে চাইছা সিহঁতে গমে পোৱা ইণ্টাৰগেটিভ চেণ্টেন্স কাক কয় বা কি বুজায় ইণ্টাৰগেটিভ চেণ্টেন্স মানে কি হয় প্ৰশ্নসূচক বাক্য বা প্ৰশ্নবোধক বাক্য তো ইয়াৰ ইমান বৰ্ণনা নিদিলেও হ'ব চাগে তোমালোকে মেক্সিমামে গম পোৱা তথাপিও মই কৈ দি আছোঁ এন ইণ্টাৰগেটিভ চেণ্টেন্স আস্ক এ কুৱেশ্যন ইণ্টাৰগেটিভ চেণ্টেন্স সদায় প্ৰশ্ন সোধে ইট এণ্ডছ উইথ এ কুৱেশ্যন মাৰ্ক আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ মেইন বস্তু কি হয় প্ৰশ্নবোধক চিন কুৱেশ্যন মাৰ্ক সদায় কুৱেশ্যন মাৰ্ক দি শেষ হয় তো যেনেকৈ ইয়াত কিছুমান এক্সাম্পল দিছে মে আই ব'ৰ' ইয়'ৰ নিউজ পেপাৰ মই তোমাৰ নিউজ পেপাৰ ল'ব পাৰোঁনে ডিড ইউ টাৰ্ণ দ্য লাইট অফ তুমি লাইট অফ কৰিছানে হোৱাট ইজ ইয়'ৰ ফেভৰেট ছং তোমাৰ ফেভৰেট গান কি ডু ইউ ৰাইড দ্য বাছ তুমি বাছ চলোৱানে হেভ ইউ এভাৰ ভিজিটেড নিউয়ৰ্ক চিটি তুমি কেতিয়াবা নিউয়ৰ্ক চহৰ গৈ পাইছানে তো এইবোৰ প্ৰশ্নবোধক বাক্য তো প্ৰশ্নবোধক বাক্য কি বুলি কয় ইণ্টাৰগেটিভ চেণ্টেন্স এতিয়া আমি চবেই ইণ্টাৰগেটিভ চেণ্টেন্স গম পাওঁ যে প্ৰশ্ন সুধিলে প্ৰশ্নবোধক বাক্য বুজায় কিন্তু ইয়াৰ টাইপছ কি হয় এইটো কিন্তু আমি বহুতে গম নাপাওঁ যে ইণ্টাৰগেটিভ চেণ্টেন্সৰো নিজৰ টাইপছ থাকে তো টাইপছ অফ ইণ্টাৰগেটিভ চেণ্টেন্স কি হয় আগতে মই পইণ্টখিনি পঢ়ি দিওঁ প্ৰথমটো হ'ল য়েছ ন' ইণ্টাৰগেটিভ তাৰপিছত হ'ল অল্টাৰনেটিভ ইণ্টাৰগেটিভ তাৰপিছত হ'ল WH ইণ্টাৰগেটিভ আৰু একেবাৰে লাষ্টত টেগ কুৱেশ্যন তো এতিয়া য়েছ ন' ইণ্টাৰগেটিভ মানে কি Yes, no interrogatives are questions that can be answered with a yes or a no response. Yes, no interrogative এনেকুৱা বাক্য বুজায় মানে এনেকুৱা প্ৰশ্নক বুজায় যাৰ আমি উত্তৰ yes বা no দি পিনেহে ক'ব পাৰিম ইয়াত যেনেকৈ এক্সাম্পল দিছে আৰ ইউ ৰেডি টু গ' তুমি যাবলৈ ৰেডি নে তো আমি কি ক'ম অঁ মই ৰেডি তো ইংলিছত কি হ'ব য়েছ আই এম ৰেডি টু গ' তো ইয়াৰ উত্তৰটো আমি য়েছ দি দিলোঁ নে নাই বা ডিড ইউ গ' টু দ্য গেম ফ্ৰাইডে নাইট মানে তুমি শুকুৰবাৰ ৰাতি সেই খেলত গৈছিলানে তো ইয়াৰো উত্তৰ তুমি য়েছ বা ন' দি পিনেই দিবা ইয়াৰ উত্তৰটো তুমি বেলেগ ধৰণত নিদিয়া ন তো এইটো কয় য়েছ ন' ইণ্টাৰগেটিভ অল্টাৰনেটিভ ইণ্টাৰগেটিভ মানে কি হয় অল্টাৰনেটিভ ইণ্টাৰগেটিভছ আৰ কুৱেশ্যনছ ডেট প্ৰভাইড ফৰ টু অৰ মোৰ অল্টাৰনেটিভ আনচাৰ মানে অল্টাৰনেটিভ ইণ্টাৰগেটিভ সেইবোৰ বাক্যক কয় য'ত তোমাৰ দুটাতকৈ বেছি উত্তৰ থাকিব পাৰে এতিয়া দুটাতকৈ বেছি উত্তৰ মানে এটাতকৈ বেছি বা দুটাতকৈ বেছি উত্তৰো হ'ব পাৰে তাৰ মানে কি হয় আহা চাওঁ আমি উড ইউ প্ৰিফাৰ চকলেট অৰ ভেনিলা আইচক্ৰীম মানে তুমি চকলেট আইচক্ৰীম ল'বা নে ভেনিলা আইচক্ৰীম তো তোমাৰ ইয়াত উত্তৰ এটাতকৈ বেছি হ'ব পাৰে বা দুটাতকৈ বেছি হ'ব পাৰে কাৰণ কিছুমানে ক'ব যে অঁ মই চকলেট ল'ম কিছুমানে ক'ব ভেনিলা ল'ম কিছুমানে ক'ব মই দুটাই ল'ম বা কিছুমানে ক'ব যে নাই মই দুটাৰ মাজত এটাও নলওঁ তো ইয়াত বহুতকেইটা উত্তৰ ওলাব পাৰে ন তো বা ইয়াতে আছে শুড আই কল অৰ ইমেইল ইউ মই তোমাক কল কৰিম নে তোমাক মই মেইল পঠাম তো ইয়াতো এটাতকৈ বেছি উত্তৰ হ'ব পাৰে তো এনেকুৱা ধৰণৰ প্ৰশ্ন কি বুলি কয় অল্টাৰনেটিভ ইণ্টাৰগেটিভ ইয়াত কিন্তু আমি য়েছ ন' বুলি ক'ব নোৱাৰোঁ ইয়াত আমি উত্তৰ দিব লাগিব তাৰপিছত হয় WH ইণ্টাৰগেটিভ WH ইণ্টাৰগেটিভ মানে হয় এনেকুৱা প্ৰশ্ন যোনবোৰ WH ক্লজ দি পিনে আৰম্ভ হয় তো যোনে আগত পঢ়িছা সিহঁতে গম পাবা চাগে WH ক্লজ কাক কয় হু ৱেন হোৱাট ৱেৰ হুইচ তো যি প্ৰশ্ন WH দি পিনে আৰম্ভ হয় WH থকা শব্দ দি পিনে আৰম্ভ হয় সেইবোৰক WH কুৱেশ্যন বুলি কয় যেনেকৈ হোৱাট ইজ ইয়ৰ নেম তো হোৱাট কি হয় WH দি আৰম্ভ হয় তো সেইটোক WH ক্লজ বুলি ক'ব পাৰি বা ৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা সেইটো WH দি আৰম্ভ হয় তো এইবোৰক কি বুলি কয় WH ইণ্টাৰগেটিভ তাৰপিছত আহে টেগ কুৱেশ্যন মানে কি টেগ কুৱেশ্যনছ আৰ কুৱেশ্যনছ এটেচড অৰ টেগড অন টু দ্য এণ্ডিং অফ এ ডিক্লেৰেটিভ ষ্টেটমেণ্ট দে ট্ৰান্সফৰ্ম এ ডিক্লেৰেটিভ চেণ্টেন্স ইনটু এন ইণ্টাৰগেটিভ চেণ্টেন্স ডিক্লেৰেটিভ চেণ্টেন্স মানে কাক কয় অলপ আগত পঢ়িছিলা ন মানে এছাৰ্টিভ চেণ্টেন্স মানে এনেকুৱা ধৰণৰ বাক্য য'ত তুমি এটা সাধাৰণ বাক্য ক'বা ঠিক আছে কিন্তু সেই বাক্য
শেষ কৰিবা এটা প্ৰশ্ন দি পিনে প্ৰথম আৰম্ভণি সাধাৰণ বাক্য দি হ'ব কিন্তু শেষ হ'ব এটা প্ৰশ্ন দি পিনে ইয়াত উদাহৰণ চোৱা যেনেকৈ ইউ লিভ ইন দ্য চিটি তুমি চহৰত থাকা ডোণ্ট ইউ হয়নে মানে আমি কাৰোবাক নিজৰ এটা অপিনিয়ন দি আছোঁ কাৰোবাক আমি উত্তৰ হিচাপে এটা বাক্য কৈ আছোঁ কিন্তু আমি চিয়'ৰ নহয় চাগে তো তেতিয়া আমি শেষত এটা প্ৰশ্ন সুধিম হয়নে এইটো সঁচানে এইটো এনেকুৱা হ'ব পাৰেনে তো যেতিয়া আমি এটা সম্পূৰ্ণ সাধাৰণ বাক্য কোৱাৰ পিছত শেষত এটা প্ৰশ্নবোধক কিবা শব্দ ব্যৱহাৰ কৰোঁ তাক কি কয় টেগ কুৱেশ্যন কয় যেনেকৈ ইয়াতে আছে উই নিড টু গেট গোয়িং নাও আমি এতিয়া গৈ থাকিব লাগে ডোণ্ট উই হয়নে তো ইয়াতো হয়নে সুধিছেনে নাই তো এনেকুৱা ধৰণৰ বাক্য য'ত তোমাৰ সাধাৰণ বাক্য থাকে কিন্তু শেষত এটা প্ৰশ্ন দি পিনে শেষ হয় তাক আমি কি বুলি ক'ব পাৰোঁ টেগ কুৱেশ্যন চ' এতিয়া গম পালা ইণ্টাৰগেটিভ চেণ্টেন্স কিমান টাইপৰ হয় 4 টাইপৰ য়েছ ন' ইণ্টাৰগেটিভ অল্টাৰনেটিভ ইণ্টাৰগেটিভ WH ইণ্টাৰগেটিভ আৰু টেগ কুৱেশ্যন তো এতিয়া কোনোবা সুধিলে তুমি ক'ব পাৰিবা তোমালোকে চবে তো এইখিনি বহুত ইম্পৰ্টেণ্ট বস্তু যোনবোৰ কি হয় আমি গম পাওঁ শুনো কিন্তু বহুতে প্ৰপাৰলি নাজানো যে এইটো একচুৱেলি ইণ্টাৰগেটিভৰ টাইপছ হয় নেক্সট আহে ইম্পাৰেটিভ চেণ্টেন্স হয় ইকুৱেল টু কমাণ্ড দিয়া আছে মানে আদেশ এতিয়া ইম্পাৰেটিভ চেণ্টেন্স কাক কয় The imperative is formed with the verb without a subject. Imperative sentence verb দি পিনে আৰম্ভ হয় subject নাথাকে মানে কোনে কাম কৰি আছে মানে কোনোবা মানুহৰ নাম হওক বস্তুৰ নাম হওক জেগাৰ নাম হওক সেইবোৰ নাথাকে ঠিক আছে The negative imperative is formed with do not or don't and the verb আৰু negative imperative কি হয় তোমাৰ subject দি পিনে আৰম্ভ নহয় but don't দি পিনে বাক্যটো আৰম্ভ হয় ইম্পাৰেটিভ চেণ্টেন্স মানে কি হয় তোমাৰ আদেশ দিয়া উপদেশ দিয়া বা অনুৰোধ কৰা তেনেকুৱা ধৰণৰ বাক্য বুজালে তাক ইম্পাৰেটিভ চেণ্টেন্স হয় যিকোনো মই যদি এতিয়া কওঁ ওলাই যোৱা গেট আউট সেইটো আদেশ দিছোঁ ইম্পাৰেটিভ হ'ব মই যদি কওঁ প্লিজ ডু ইট অনুগ্ৰহ কৰি এইটো কৰা অনুৰোধ কৰিছোঁ সেইটোও ইম্পাৰেটিভ হ'ব বা মই যদি কওঁ ৰ'দত বেছি ঘূৰি ফুৰি নাথাকা তো মই এটা উপদেশ দিছোঁ সেইটো ইম্পাৰেটিভ হ'ব ইয়াতো কিছুমান এক্সাম্পল আছে চোৱা open the door, take an aspirin, pay attention এইবোৰ ইম্পাৰেটিভ চেণ্টেন্স তাৰপিছত আহে অপটেটিভ চেণ্টেন্স এতিয়া অপটেটিভ চেণ্টেন্স মানে কি আমি এতিয়ালৈ কি পঢ়িলোঁ এছাৰ্টিভ ইণ্টাৰগেটিভ ইম্পাৰেটিভ এতিয়া আহে অপটেটিভ মানে হয় A sentence that expresses strong wish or pray for someone is called an optative sentence. Optative sentence মানে হয় যেতিয়া আমি কাৰোবাৰ কাৰণে কিবা ইচ্ছা কৰোঁ ঠিক আছে কিবা আশা কৰোঁ বা কিবা কাৰোবাক আমি তুমি ক'ব পাৰা যে কাৰোবাৰ কাৰণে কিবা ভাল কামনা কৰোঁ ঠিক আছে বা কাৰোবাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ প্ৰে ফৰ সামন মানে প্ৰাৰ্থনা কৰোঁ তো সেইটো কি বুলি কয় অপটেটিভ চেণ্টেন্স যেনেকৈ মে ইউ লিভ লং মানে তুমি যাতে বহুত বছৰ জীয়াই থাকা ইয়াত চোৱা যোনটো বাক্য হয় সেইটো শেষত চাইছা এক্সক্লেমেশ্যন মাৰ্ক আছে মানে এনেকৈ অসমীয়াত যে আমি বাক্য লিখাৰ পিছত দাড়ি এটা দিওঁ দাড়িৰ তলত এটা ফুল ষ্টপৰ নিচিনা আছে তো সেইটোক ইংলিছত এক্সক্লেমেশ্যন চিম্বল বুলি কয় তো এক্সক্লেমেশ্যন চিম্বল আছে এক্সক্লেমেটৰী চেণ্টেন্স কিন্তু আকৌ বেলেগ হৈ যায় কিন্তু বাক্যটো তুমি এক্সক্লেমেটৰী বুলি কিয় ধৰিব নোৱাৰা কাৰণ বাক্য তোমাৰ আচৰিত হোৱা বুজোৱা নাই এক্সক্লেমেটৰী চেণ্টেন্স সাধাৰণতে কি হয় আচৰিত হোৱা বুজায় বা বহুত দুখ লগা বুজায় তো ইয়াত এনেকুৱা ধৰণৰ বুজোৱা নাই ইয়াত তোমাৰ কাৰণে এটা কোনোবা প্ৰাৰ্থনা কৰি আছে কিবা উইচ কৰি আছে যে মে ইউ লিভ লং তুমি যাতে বহুত বছৰ জীয়াই থকা তো এনেকুৱা ধৰণৰ যেতিয়া কিবা আশা দেখা বুজাব বা প্ৰাৰ্থনা কৰা বুজাব সেইটোক অপটেটিভ চেণ্টেন্স কয় গম পাইছা তো এতিয়ালৈ তোমালোকে চেণ্টেন্সৰ 4বিধ পঢ়িলা এছাৰ্টিভ ইণ্টাৰগেটিভ ইম্পাৰেটিভ অপটেটিভ গোটেইকেইটা চেণ্টেন্স বেলেগ বেলেগ ধৰণত ইম্পৰ্টেণ্ট হয় কিন্তু আমি যেতিয়া কৰোঁ না ইংলিছত যেতিয়া আমি কিবা বাক্য লিখোঁ আমি চব ধৰণৰ চেণ্টেন্স ব্যৱহাৰ কৰোঁ আমি গম পাওঁ এইটো এনেকুৱা চেণ্টেন্স হয় কিন্তু আমি একচুৱেলি নাম নাজানো যে এইটো কেনেকুৱা ধৰণৰ চেণ্টেন্স বা এইটো কেনেকুৱা ধৰণৰ চেণ্টেন্স তো যেতিয়া তোমালোকে এইখিনি বস্তু ভালকৈ মনোযোগ দি শুনিবা বুজিবা তেতিয়া চাবা বহুত ইজি হৈ যাব টপিকবোৰ তো অপটেটিভ চেণ্টেন্সৰ আৰু এটা বস্তু কি হয় অপটেটিভ চেণ্টেন্স কণ্টেইনছ দ্য ৱৰ্ড মে
or long live. Optative sentence সাধাৰণতে কিহে দি আৰম্ভ হয় may দি পিনে আৰম্ভ হ'ব বা long live দি পিনে আৰম্ভ হ'ব এটা ইজি হৈ গ'ল এটা চাগে চালে গম পাবা যে এইটো optative হয় নে নহয় তো যেনেকে may you be happy long live our president long live our president মানে আমাৰ president যাতে বহুত বছৰলৈ জীয়াই থাকক may god bless you ইয়াতে printing mistake আছে দেই ইয়াতে may good bless you আছে তো good নহ'ব god হ'ব god god ঠিক আছে ভুলতে কেতিয়াবা হৈ যায় printing mistake so may god bless you তো এইবোৰ কি হয় may দি আৰম্ভ হৈছে বা long live দি তো simply মনত থবা optative sentence may বা long live দি পিনে আৰম্ভ হয় আৰু সেন্টেন্সৰ এতিয়া আমি লাষ্ট ভাগত আহি গৈছো আৰু লাষ্ট পাৰ্ট কি হয় এক্সক্লেমেটৰী সেন্টেন্স ইয়াত চাইছনো ছোৱালীজনী কেনেকুৱা ফূৰ্তিত হাঁহি আছে তো এক্সক্লেমেটৰী সেন্টেন্স মানে একদম বহুত বেছি আমি ফূৰ্তি লাগে যেতিয়া বা বহুত বেছি দুখ লাগে তেনেকুৱা ধৰণৰ যেতিয়া কিবা বাক্য বুজায় তাক এক্সক্লেমেটৰী সেন্টেন্স কয় আৰু এক্সক্লেমেশ্যন চিম্বলটো ইয়াত দিয়াই আছে মই কৈছিলো দাঢ়িৰ নিচিনা দি পিনে তলত ফুল ষ্টপ তো এক্সক্লেমেটৰী সেন্টেন্সৰ ডেফিনেশ্যন চাওঁ আমি this is a sentence that has very strong emotion or surprise মানে বহুত বেছি strong emotion থাকে ঠিক আছে হুক হ'ব পাৰে দুখ হ'ব পাৰে বা সারপ্রাইজ মানে যেটা বহুত বেছি আচৰিত হৈ যায় মানে সাধাৰণ আচৰিত নহয় বহুত বেছি মানে আমি ভবাই নাছিলো কেতিয়াও এনেকুৱা ধৰণৰ কিবা এটা কাম হৈ গ'ল তেতিয়া আমি বহুত বেছি আচৰিত হ'ম তো সেইটোক এক্সক্লেমেটৰী সেন্টেন্স কয় Exclamatory sentence expresses the intense feeling of a person. Exclamatory sentence কিয় মানুহৰ মনৰ ভিতৰৰ যোনটো একদম লুকাই থকা ভাৱনাবোৰক ওলাই পেলাই লাগিলে সেইটো বেছি ফূৰ্তিয়ে হওক বা বহুত বেছি দুখ নহওক কিয় This type of sentence ends with an exclamation point আৰু এনেকুৱা ধৰণৰ বাক্য কিহেদি তোমাৰ শেষ হয় exclamation point বা exclamation mark বুলিও ক'ব পাৰা ঠিক আছে exclamatory sentence এইবোৰক বুজায় এটা exclamatory sentence বুজিবলৈ কিছুমান শব্দ থাকে দেই কিছুমান বেলেগ বেলেগ ধৰণৰ শব্দ থাকে যোনবোৰ আমি সাধাৰণতে চাগে ইউজ কৰোঁ যেনেকে অ so cute এনেকে কওঁ ন তো সেই অ শব্দটো হৈ যায় exclamatory sentence তাৰপিছত ম্ৰো বা উফ এইবোৰ এনেকে কওঁ ন তো সেইবোৰো এক্সক্লেমেটৰী শব্দ বুলিয়ে ধৰা হ'ব এক্সক্লেমেটৰী ৱৰ্ড বুলিয়ে ধৰা হয় গম পাইছা একচুয়ালি কি হয় আমি সাধাৰণতে সব ধৰণৰ বাক্য মুখে দি নজনাকে এনেও ইউজ কৰো কিন্তু আমি জাস্ট এইটোৱে পাৰ্থক্য যে আমি তাৰ প্ৰপাৰ মিনিং গম নাপাও যে আমি যে ইউজ কৰি আছো সেইবোৰ কি হয় একচুয়ালি কেনেকুৱা ধৰণৰ সেন্টেন্স বুলি কোৱা হয় তো আৰু কিছুমান শব্দ আছে যেনেকে এলাস বহে যেটা বহুত দুখ লগা বুজায় ঠিক আছে যেনেকে মই কিবা হাৰি গৈছো যেনেকে সেকেন্ড নাম্বাৰ এক্সাম্পলটো চোৱা এলাস হি লষ্ট দ্য ৰেচ মানে হি হতাশ হৈ পিনে কৈছে যে হি ৰেচ হাৰি গ'ল তো দুখ লাগিছে তো দুখ লগা বাক্য বুজালে এলাস ব্যৱহাৰ হয় হুৰৰে মানে বহুত বেছি ফূৰ্তি যেনেকে হুৰৰে আৱাৰ ক্ৰিকেট টিম হেজ ৱন দ্য সিৰিজ মানে আমাৰ ক্ৰিকেট টিমে সেই সিৰিজ জিকিলে তো বহুত বেছি ফূৰ্তি বুজালে হুৰৰে ব্ৰেভো যেটা আমি কাৰোবাক কওঁ যে মানে বহুত সাহসৰ কাম কৰিছে বা বহুত ভাল কাম কৰিছে তো তাক আমি ব্ৰেভো বুলি ক'ব পাৰো বা ব্ৰাভো বুলি ক'ব পাৰো কিছুমানে ব্ৰেভো উচ্চাৰণ কৰে কিছুমানে ব্ৰাভো উচ্চাৰণ কৰে হোৱাট বা হাউ ইয়াত তুমি ভাবিব পাৰা যে হোৱাট তো ইন্টাৰগেটিভ হৈ যায় কিন্তু নহয় হোৱাট দি পিনে চোৱা কেনেকুৱাকে বুজাব হোৱাট এ টেলেণ্টেড গাৰ্ল শ্বি ইজ তাই কিমান টেলেণ্টেড ছোৱালী হয় তো ইয়াত প্ৰশ্ন সোধা নাই নহয় ইয়াত তোমাৰ মানে মনৰ ইচ্ছাটো কৈ আছে যে তুমি সাৰপ্ৰাইজ হৈ গৈছা যে তাই ইমান টেলেণ্টেড হ'ব পাৰেনে তো এনেকুৱা ধৰণৰ শব্দ কিছুমান ব্যৱহাৰ কৰা হয় এক্সক্লেমেটৰী সেন্টেন্স বনাবলে সো এইটোৱে হ'ল সেন্টেন্সৰ লাষ্ট পাৰ্ট তো এসাৰ্টিভ মানে মই আৰু এবাৰ ৰিপিট কৰি দি আছো এসাৰ্টিভ মানে সাধাৰণ বাক্য এসাৰ্টিভত আৰু এটা বাক্য থাকে এফাৰ্মেটিভ তো এসাৰ্টিভ যেনেকে পজিটিভ নেগেটিভ দুটা হ'ব পাৰে এফাৰ্মেটিভত অকল পজিটিভ বুজায় ইন্টাৰগেটিভ মানে প্ৰশ্নবোধক বাক্য ইন্টাৰগেটিভতো চাৰিবিধ থাকে ইয়েছ নো WH ঠিক আছে বা অল্টাৰনেটিভ যেটা আমি আনসাৰ দিও মানে দুটাতকে বা এটাতকে বেছি উত্তৰ হ'ব পাৰে বা টেগ কোৱেশ্চন তাৰপিছত আহে তোমাৰ ইম্পাৰেটিভ মানে হয় যেতিয়া আদেশ উপদেশ বা অনুৰোধ কৰা বুজালে অপটেটিভ মানে কাৰোবাৰ কাৰণে যেতিয়া আমি কিবা আশীৰ্বাদ জনাও বা কিবা ইচ্ছা জনাও ঠিক আছে আৰু লাষ্টত হয় এক্সক্লেমেটৰী যেটা আমি মনৰ বহুত বেছি দুখ সুখ বা বহুত বেছি আচৰিত হৈ যোৱা বাক্য তেনেকুৱা যদি বুজায়
তাক কয় এক্সক্লেমেটৰী চেণ্টেন্স সো আশা কৰিছোঁ যে এই চেণ্টেন্সৰ পাৰ্টছখিনি চবেই বুজি পাইছা যাৰ যদি ডাউট আছিলে কেতিয়াবা চেণ্টেন্সৰ কি ভাগ থাকে বা কেনেকুৱা ধৰণৰ বাক্যক কি চেণ্টেন্স বুলি কোৱা হয় যদি কাৰোবাৰ কিবা ডাউট আছিলে আশা কৰিছোঁ এই ভিডিঅ'ৰ থ্ৰুদি মই হেল্প কৰিব পাৰিছোঁ সো চবে ভালকৈ ভিডিঅ'টো চাবা বুজিবলৈ ট্ৰাই কৰিবা আৰু প্ৰেক্টিছ কাৰণ মোৰ এটাই বস্তু থাকে সদায় শেষত প্ৰেক্টিছ কৰা প্ৰেক্টিছ মেক্স পাৰফেক্ট যিমান প্ৰেক্টিছ কৰিবা তুমি সিমান পাৰফেক্ট হ'বা আৰু এইবোৰ অকল কোৱা কথা নহয় সেইবোৰ সঁচা হয় যেতিয়া তুমি নিজে নিজৰ ওপৰত এপ্লাই কৰি চাবা যে মই প্ৰেক্টিছ কৰাৰ কাৰণে পাৰি আছোঁ তেতিয়া নিজে গম পাবা যে এইটো একচুৱেলি অকল কোৱা কথা নহয় সঁচা কথা হয় তো ইয়াৰ লগত এই ভিডিঅ' মই শেষ কৰিছোঁ আজি